বনিতা লখিমপুৰৰ নাওবৈচাত কেনেকৈ সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা কেনেকৈ মৃত্যুমুখত পৰিছিল দীপজ্যোতি বৰা নামৰ যুৱকগৰাকীয়ে চালকৰ টোপনিৰ বাবে হেৰাল নেকি দীপজ্যোতি এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু যেহেতু এগৰাকী যাত্ৰী যিগৰাকী কথম্পি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰী হিচাপে যাত্ৰা কৰিছিল নৈশ বাছখনতে সেই যাত্ৰীগৰাকী অৰ্থাৎ প্ৰত্যক্ষদৰ্শীগৰাকীয়ে উল্লেখ কৰিছে বহু কথা উল্লেখ কৰিছে চালকগৰাকীয়ে টোপনি গৈ আছিল নেকি সেইখিনি সমস্যা যাৰ ফলত এনেদৰে মৃত্যুমুখলৈ ঠেলি দিবলগীয়া হ'ল দীপজ্যোতি বৰা নামৰ যুৱকগৰাকীক লৈ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ নাওবৈচাৰ ভয়ংকৰ পথ দুৰ্ঘটনা কেনেকৈ সংঘটিত হৈছিল কেনেকৈ মৃত্যুমুখত পৰিছিল দীপজ্যোতি বৰা এই সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে বহু কথা নাওবৈচা বাছ দুৰ্ঘটনাৰ ভয়ংকৰ তথ্য ফাদিল হৈছে বহু তথ্য ফাদিল হোৱা পৰিলক্ষিত হৈছে কি কলে প্ৰত্যক্ষদৰ্শী যাত্ৰী যেহেতু বহু কেইগৰাকী যাত্ৰী কথম্পি প্ৰাণ ৰক্ষা পৰিছে আৰু পুৱা 4:30 বজাৰ ভিতৰত সংঘটিত হৈছিল এই ঘটনা পুৱাৰ ভাগত সংঘটিত হৈছিল 4:30 বজাত আৰু বাছখনত যাত্ৰী আছিল 40ৰ পৰা 45 গৰাকী 40ৰ পৰা 45 গৰাকী যাত্ৰীয়ে একেলগে যাত্ৰা কৰিছিল আৰু বাছৰ অন্তিমটো সিটত আছিল দীপজ্যোতি আৰু বাছৰ অন্তিমটো সিটত বহি যাত্ৰা কৰিছিল আৰু তীব্ৰ বেগত বাগৰি পৰিছিল যাত্ৰীবাহী বাছখন ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীগৰাকীয়ে আৰু দুৰ্ঘটনাৰ পিছতে বাছৰ তলত সম্পূৰ্ণৰূপে সোমাই পৰিছিল দীপজ্যোতি আনহাতে চালকে টোপনি যোৱাৰ অভিযোগো উত্থাপন কৰা পৰিলক্ষিত হৈছে চালকগৰাকীয়ে টোপনি গৈছিল সেই সমস্যাত বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু উল্লেখ কৰিছে যে যিখন বাছৰ ড্ৰাইভাৰ আছিল সেই ড্ৰাইভাৰ গৰাকী নতুন আছিল বুলি উল্লেখ কৰিছে চলাই থাকোতে কেইবাবাৰো নিয়ন্ত্ৰণ হেৰুৱা বুলিও মন্তব্য প্ৰদান কৰিছে প্ৰত্যক্ষদৰ্শী গৰাকী যেহেতু একতিকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল নাওবৈচাত গতিকে এই দুৰ্ঘটনাটি একতিকৈ ভয়ংকৰ দুৰ্ঘটনা সামান্য দুৰ্ঘটনা নহয় অতিকৈ ৰাজ্য জুকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যেহেতু উল্লেখ কৰিছে প্ৰত্যক্ষদৰ্শীগৰাকীয়ে যে পুৱাৰ ভাগত সংঘটিত হৈছিল প্ৰায় 4:30 মান বাজিব আৰু সেই সময়ছোৱাতে হঠাৎ এনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে বাগৰি পৰে আৰু এই দুৰ্ঘটনাৰ মূল কাৰণেই হৈছে চালকগৰাকীয়ে টোপনি গৈছিল ইতিমধ্যে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে চালকগৰাকীৰ বিৰুদ্ধে আৰু উল্লেখ কৰিছে যে যাত্ৰা যিখন বাছ চালকগৰাকীয়ে চলাইছিল সেই চালকগৰাকী সম্পূৰ্ণ নতুন আছিল নতুন ড্ৰাইভাৰ আছিল বুলি উল্লেখ কৰিছে কিয়নো যাত্ৰা কৰি থকা সময়তে অৰ্থাৎ বাছখন চলাই থকা সময়তে কেইবাবাৰো নিয়ন্ত্ৰণ হেৰুৱাইছিল বুলি উল্লেখ কৰিছে চালকগৰাকীৰ বাৰে বাৰে টোপনি আহিব খোজে বুলি উল্লেখ কৰিছে আৰু যেহেতু নাওবৈচাতেই এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছিল এখন নৈশ বাছ যাত্ৰা আৰু সেই যাত্ৰা বাছখনতে 40ৰ পৰা 45 গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে আৰু যেহেতু আটাইকেইগৰাকী যাত্ৰীয়ে আহত হোৱা বুলি জানিব পৰা গৈছে তাৰে মাজতে কথম্পি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী যাত্ৰী যিগৰাকী ইতিমধ্যে বহু তথ্য প্ৰকাশ কৰিছে বহু কথা উল্লেখ কৰিছে যে কেনেকৈ দুৰ্ঘটনাটি সংঘটিত হৈছিল কেনেকৈ মৃত্যুমুখত পৰিছিল দীপজ্যোতি বৰা নামৰ যুৱকগৰাকী জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে যেহেতু নিয়ন্ত্ৰণ হেৰুৱাইছিল টোপনিৰ ভাৱ আহি আছিল বাৰে বাৰে চালকগৰাকীৰ টোপনি গৈছিল বুলি উল্লেখ কৰিছিল চলাই থকা সময়তে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে যাৰ ফলতে এনেদৰে বাছখন দুৰ্ঘটনাত পতিত হৈ বাগৰি পৰে বুলি জানিব পৰা গৈছে আৰু বাগৰি পৰাৰ লগে লগে সেই বাছখনৰ তলত বৰ বেয়াকৈ সোমাই পৰে দীপজ্যোতি বৰা যাৰ ফলত ওলাব নোৱাৰি থিতাতে মৃত্যু মুখত পৰিবলগীয়া হোৱা বুলি জানিব পৰা গৈছে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা বুলি জানিব পৰা গৈছে আৰু এই ঘটনা এতিয়া সমগ্ৰ ৰাজ্য জুকাৰি যোৱা পৰিলক্ষিত হৈছে আৰু একমাত্ৰ চালকৰ ভুলৰ বাবে চালকৰ টোপনিৰ বাবে এতিয়া দীপজ্যোতি বৰা হেৰাল নেকি প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে গতিকে ঘটনাৰ উচিত তদন্ত লাগিব ঘটনাৰ উচিত তদন্ত বিচাৰি ইতিমধ্যে সকলোৱে তদন্ত বিচাৰিছে আৰক্ষীয়ে যাতে উচিত তদন্ত কৰে আৰু আৰক্ষীয়ে ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰা পৰিলক্ষিত হৈছে গতিকে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে যেহেতু এগৰাকী যিগৰাকী যাত্ৰী কথম্পি প্ৰাণ ৰক্ষা পৰিছে প্ৰত্যক্ষদৰ্শী এগৰাকীয়ে বহু তথ্য উল্লেখ কৰিছে বহু তথ্য ফাদিল হৈছে গতিকে প্ৰত্যক্ষদৰ্শী যাত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে এবাৰ মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছো ঘটনাটো প্ৰায় 4টা 4:30 মান বজাতে আজি ৰাতিপুৱাই
গুৱাহাটীৰ পৰা মাজুলী আহি থাকোঁতে লখিমপুৰ নোপোৱাৰ আগতে তাতে হ'ল আৰু কি জেগা আছিলে এইটো নাওবৈচাতে হৈ গ'ল। তাৰপিছত আমাৰ যাত্ৰী আছিলে মেক্সিমাম 40ৰ পৰা 45জন। তাৰে এজনক মই দেখা পালোঁ মানে বহি মানে স্পট ডেড। মোৰ সম্ভৱ তেখেত গাড়ী পিছৰ চিটত আছিলে, নহ'লে মানে শ্লিপাৰত আছিলে। আৰু মই দেখাত তেখেতৰ মানে ভৰি গাড়ীৰ তলত, তো সেইটো মানুহটো মানে বাচাটো বহুত জটিল। সৌভাগ্যক্ৰমে আপুনি ৰক্ষা মই একচুৱেলি মানে ভাগ্যক্ৰমে মই ৰক্ষা পালোঁ। য'ত ওপৰত এটা ৰড আছিলে মানে গাড়ীৰ ভিতৰতে, সেইটো মানে হাতত এইটো মানে গ্ৰিপটো ধৰি জোৰকৈ ধৰি মই যেনে তেনে বাচিলোঁ। তথাপি শ্লিপাৰত মানে হোৱা মানুহ দুজনে মোৰ ইয়াতে মানে পৰিছে, ওপৰৰ পৰা লাগেজ পৰিছে বা মানে মানুহবোৰ মানে পৰি গৈছে, যিহেতু গাড়ীখন স্পীডত গৈ মানে পাল্টি খাইছে। আৰু পাল্টি খোৱাৰ পিছতো গাড়ীখন পকা ৰাস্তাত মানে শ্লিপ হৈছে। অভাৰ স্পীড আছিলে আৰু সম্ভৱ তেখেতে একচুৱেলি মানে টোপনি আছিলে ড্ৰাইভাৰজন। আৰু স্থানীয় বাসিন্দাই মানে জনোৱা মতে তেওঁলোকে ভালকৈ চিনি পায় বোলে ড্ৰাইভাৰজন মানে নতুন, আৰু তেখেতে তেনেকুৱা নাইট চুপাৰ মানে ড্ৰাইভিং বৰ বেছিকৈ কৰাই নাই। আৰু তেখেত আমাৰ সন্দেহ কৰিছোঁ আমি তেখেতে টোপনি আছিলে। টোপনিয়াই থাকোঁতে এবাৰ গাড়ীখন মুভ কৰিছে ৰাইট চাইডে, এবাৰ মানে মুভ কৰিছে লেফ্ট চাইডে। তাৰপিছত স্পীডত গৈ আৰু পৰিলে, আৰু পৰাৰ পিছতো মানে পাল্টি খোৱাৰ পিছত গাড়ীখন অকণমান চুচুৰিছে। সেইখিনি আৰু হাত ভৰি এনেকৈ কিছুমান গৈছে। বিশেষকৈ মই দেখা মতে চাৰ্জাৰী যিটো মানে ইমাৰ্জেঞ্চি যিটো মেডিকেল লখিমপুৰতে, তাতে মানে ভৰিটোতো সম্পূৰ্ণ মানে বেয়া হৈছে চাগে আপুনি ক'ত এজন ব্যক্তিৰ। মই ইয়াতে অকণমান দুখ পালোঁ হাতত, আৰু কঁকালত অকণমান দুখ পাইছিলোঁ বাৰু। আৰু মই আছিলোঁ মাজুলী, বাকীখিনি ধৰক মানে ঢকুৱাখানা বা লখিমপুৰ এনেকুৱা যাত্ৰী আছে। ড্ৰাইভাৰজন লখিমপুৰ? ড্ৰাইভাৰজন মই গম নাপাওঁ বাৰু, অলপ দাড়ি মোচ আছিলে মানুহজন, নতুন ড্ৰাইভাৰ বুলি কৈছে। য'ত মানে এক্সিডেণ্ট হৈছিলে স্থানীয় বাসিন্দা সকলোৱে কৈছিলে মোক। আপুনি মেডিকেল কলেজৰ পৰা আহিছে? মেডিকেল কলেজৰ পৰা, হয়। আচলতে সেই মটৰটো কেনেকুৱা অনুভৱ আচলতে, জীয়াই থাকিম বুলি ভাবিছিলোঁ নে? মইতো একচুৱেলি তেতিয়া ভয় কৰিলোঁ বাৰু, কাৰণ ইমান ডাঙৰ গাড়ীখন, ডাঙৰ এটা শব্দ, প্ৰকাণ্ড শব্দ চাউণ্ড কৰিছে আৰু শ্লিপ হৈছে, পাল্টি খাইছে আৰু মানে চুচুৰিছে পাল্টি খোৱাৰ পিছত। সেইটোতো ডাঙৰ এটা মানে ভয়ানক, মই জীৱনত এনেকুৱা দেখা নাই। কিন্তু মই ভগৱানৰ আশীৰ্বাদত মই যেনে তেনে মই মানে বাচি আহিছোঁ। আপুনি কেই নম্বৰ চিটত আছিলে? মই মিডলত 10 নম্বৰ চিটত আছিলোঁ। আপোনালোকৰ ছিংগুল আছিলে নে ডাবুল? মই ছিংগুলত আছিলোঁ। ঘটনা